নমস্কাৰ মই ধ্ৰুৱজিতে ট্ৰায়াঙ্গুল এডুকেশ্যনৰ আনটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমিটো ভিডিঅ'ত মেথমেটিক্সৰ মক টেষ্ট নাম্বাৰ 2 যিকেইটা প্ৰশ্ন মই দিছিলোঁ সেই প্ৰশ্নকেইটা আজি আলোচনা কৰিম। যেহেতু আপোনালোকে যদি আমাৰ মক টেষ্টসমূহ এটেম্প কৰিব বিচাৰে পিন কমেণ্টত দি থোৱা লিংকত বা ডেছক্ৰিপশ্যনত দি থোৱা লিংকত গৈ আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰিব। যেহেতু আমি সাপ্তাহিক মিনিমাম 3টা হ'লেও আমি মক টেষ্ট অলৰেডি আপলোড কৰিছোঁ। যেহেতু মক টেষ্ট মেথমেটিক্সৰ 2 নম্বৰ মক টেষ্ট আমি অলৰেডি আপলোড কৰিলোঁ, বহু সংখ্যকে অলৰেডি আমাৰ এটেম্প কৰিছে আৰু সকলোকে ধন্যবাদো জ্ঞাপন কৰিছোঁ, কাৰণ মই যিমানটো ভাবিছোঁ তাতকৈ বহুত সংখ্যক লোকে এটেম্প কৰি আছে আৰু তেওঁলোকৰ ভাল ফলাফলো ভালেই দেখিছোঁ মই। আৰু নিজক আপুনি যদি প্ৰিপাৰেশ্যন চলাই আছে, গ্ৰেড 3 হওক বা আছাম পুলিচৰ বাবে যদি প্ৰিপাৰেশ্যন চলাই আছে, মক টেষ্ট দিয়াটো খুবেই জৰুৰী। কাৰণ কিয়নো আপুনি পঢ়ি থাকিলে নহ'ব, কাৰণ নিজক আপুনি পৰীক্ষা কৰি চাব লাগিব যাতে আপুনি নিজকে কিমান ইম্প্ৰুভ কৰিছে। গতিকে আপুনি নিজকে নিজকে চেক কৰিব কেনেকৈ যে আপুনি কিমান ইম্প্ৰুভ কৰিছে। ডেফিনেটলি আপুনি কি কৰিব লাগিব, মক টেষ্ট এটেম্প কৰিব লাগিব। চ' মেথমেটিক্সৰ অলৰেডি আমি 2টা মক টেষ্ট আপলোড কৰিলোঁ, ৰিজনিঙৰ এটা আপলোড কৰিছোঁ অলৰেডি। মই ৰিজনিঙৰ আৰু প্ৰশ্ন দিম যিহেতু, আৰু আমি যিবোৰ প্ৰশ্ন তাত মই দিছোঁ ন, প্ৰতিটো প্ৰশ্ন আগতে যিকোনো পৰীক্ষাত অহাৰ প্ৰশ্নই দিছোঁ। এনেকুৱা নহয় যে যিকোনো য'ৰ পৰা মই প্ৰশ্ন উঠাই পেলাই দিছোঁ তেনেকুৱা নহয়। কোনোবা এটা এক্সামত সেই প্ৰশ্নসমূহ আহিছে অলৰেডি। গতিকে আপোনালোকে যদি বিচাৰে সম্পূৰ্ণ ফ্ৰী হয়, গতিকে আপোনালোকে এটেম্প কৰি চোৱাতনো কি প্ৰব্লেমটো আছে। গতিকে আপোনালোকে টেলিগ্ৰাম চেনেল জইন হৈ ল'ব আৰু আশা কৰিছোঁ আপোনালোকে মক টেষ্টবোৰ এটেম্প কৰিব। গতিকে আহক আমি আজি এই প্ৰশ্নকেইটা পলম নকৰোঁ, প্ৰশ্নকেইটা আমি আলোচনা কৰোঁ। খুব সুন্দৰ প্ৰশ্ন আছিলে প্ৰশ্নকেইটা, যিহেতু আমাৰ বহুকেইটা টপিক ইয়াত কভাৰ কৰিব, যেনেকৈ এভাৰেজৰ কথা হওক বা আপোনালোকে নাম্বাৰ ছিষ্টেমৰ কথা হওক, ডিভিজিবিলিটি ৰুলৰ ওপৰত হওক, এনেকুৱা ধৰণৰ বহুকেইটা ভাল টপিক কভাৰ আপ কৰিম আমি। গতিকে আহক পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া আমি চাওঁ হওক প্ৰথমটো প্ৰশ্ন ক'ব বিচাৰিছে কি, যদি 10005x4 সংখ্যাটো সম্পূৰ্ণৰূপে 8ৰে হৰণ যায় তেন্তে xৰ ঠাইত আটাইতকৈ সৰু অখণ্ড সংখ্যাটো হ'ব। এতিয়া তাৰমানে প্ৰশ্নটো ক'ব বিচাৰিছে কি, এই সংখ্যাটো যদি 8ৰ দ্বাৰা সম্পূৰ্ণ হৰণ যাবলগীয়া হয় তেন্তে xৰ ঠাইত এনেকুৱা কোনটো ইয়াত থকা অখণ্ড সংখ্যা হ'ব যাতে এই সংখ্যাটোক সম্পূৰ্ণৰূপে 8ৰে হৰণ বা বিভাজ্য যায়। এতিয়া কথা হ'ল কি, যিহেতু আমি এই প্ৰশ্নটো সমাধান কৰিবলৈ যিটো বিভাজ্যতাৰ ৰুল বা ডিভিজিবিলিটি ৰুল, এই কথাটো জানিব লাগিব। কাৰণ কিয়নো 8ৰে কোনবোৰ সংখ্যা হৰণ যায় এই কথাটো আমি জানিব লাগিব। গতিকে আপোনালোকে যদি ডিভিজিবিলিটি ৰুল বা বিভাজ্যতাৰ নিয়মৰ বিষয়ে এতিয়ালৈকে চোৱা নাই, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া আছে, আপোনালোকে চাব পাৰিব। এবাৰ ডেছক্ৰিপশ্যনৰ লিংকত গৈ আমাৰ ভিডিঅ'টো চাই ল'ব। তথাপি এই প্ৰশ্নটো সমাধান কৰিবলৈ যাওঁতে মই যিটো ক'বই লাগিব যে 8ৰে কোনবোৰ সংখ্যাক বিভাজ্য যায় বা হৰণ যায়। গতিকে আমি এতিয়া ডিভিজিবিলিটি ৰুল বা বিভাজ্যতাৰ নিয়মটোৱে কি কয়, 8ৰে কোনবোৰ সংখ্যা হৰণ যায়, যিবোৰ সংখ্যাৰ শেষৰ 3টা অংকৰে গঠিত সংখ্যাটোক 8ৰে যদি সম্পূৰ্ণভাৱে হৰণ যায় তেন্তে গোটেই সম্পূৰ্ণ সংখ্যাটোকো কি হ'ব, 8ৰে হৰণ যাব। তাৰমানে মই ক'ব বিচাৰিছোঁ কি, এতিয়া ইয়াত যে ডাঙৰ সংখ্যা এটা দিয়া আছে, ইয়াৰ শেষৰ 3টা ডিজিট কি আছে, 5x4 আছে। এই 3টা ডিজিট বা অংকৰে গঠিত সংখ্যাটো যদি 8ৰে সম্পূৰ্ণভাৱে বিভাজ্য গুচি যায় তেতিয়া এই গোটেই ডাঙৰ সংখ্যাটোকো কি হ'ব, 8ৰে বিভাজ্য যাব। তাৰমানে xত এনেকুৱা ইয়াৰ ভিতৰত মান এটা পুট কৰিম যাতে এনেকুৱা হ'ব যে এই সংখ্যাটো কি হ'ব, 8ৰে সম্পূৰ্ণ হৰণ বা বিভাজ্য যাব। এই সংখ্যাটো যেতিয়া xৰ মানটো পুট কৰাৰ পিছত যেতিয়া এই সংখ্যাটোক 8ৰে হৰণ যাব, এই ডাঙৰ সংখ্যাটোকো কি হ'ব, 8ৰে হৰণ গুচি যাব। এতিয়া মই আমি এক্সামত হোৱালে কি কৰিম, 1 by 1 এনেকৈ চেক কৰি গৈ থাকিম আৰু যিটো কাৰণে শুদ্ধ আহিব সেইটো আমি যিটো কাৰণে আমাৰ 8ৰে হৰণ যাবগৈ সেইটো আমি পুট কৰি দিম xৰ জেগাত। ঠিক আছে, গতিকে মই এতিয়া সময় বচাবলৈ প্ৰতিটো ক্ষেত্ৰত মই চেক কৰি নেদেখাওঁ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব 0, বাকীকেইটা আপুনি নিজে পুট কৰি চাব। মই যদি xৰ জেগাত 0 পুট কৰি দিওঁ, xৰ জেগাত যদি 0 কৰি পুট কি হ'ব, 504 হ'ব। 504 হ'লে 8ৰে হৰণ কৰি চাওঁ, 8ৰে যদি 504ক হৰণ কৰে কিমান যাব চাওকচোন, 8 × 48 হ'ব নহয়নে, 48 হ'ব। গতিকে 50ৰ পৰা 48 গ'লে কিমান হ'ব, 2, 24 থাকিলে, 4টো নমাইলে 24 হ'ল, তাৰপৰা 3 ইয়াত কি হ'বগৈ, 24 হ'ব, ভাগশেষ 0। গতিকে যেতিয়া xৰ জেগাত 0 পুট কৰি দিলোঁ তেতিয়া এই 3টা অংকৰে গঠিত সংখ্যাটো কি হৈছে, 8ৰ দ্বাৰা বিভাজ্য হৈছে। গতিকে বাকী আপুনি 3, 2, 1 পুট কৰি চাব পাৰে, এইকেইটা কি হ'ব, 8ৰ দ্বাৰা সম্পূৰ্ণ বিভাজ্য নাযাব। কাৰণ কি যে ভাগশেষ থাকি যাব। চ' এতিয়া xৰ জেগাত আমি 0 যেতিয়া পুট কৰি দিম ন, এই কি হ'ব, এই 3টা যেতিয়া গঠন হোৱা সংখ্যাটো কি হ'ব, 8ৰ দ্বাৰা বিভাজ্য গুচি যাব। যেতিয়া এই 3টা যেতিয়া গঠিত হোৱা সংখ্যা যদি 8ৰে হৰণ গুচি গ'ল তেতিয়া এই ডাঙৰ সংখ্যাটো কি হ'ব, 8ৰে বিভাজ্য গুচি যাব বা হৰণ যাব। গতিকে এই প্ৰশ্নটোৰ বাবে যিটো সুধিছিলে xৰ ঠাইত কি হ'ব,
আমাক যেহেতু সুধিছে যে এক্সৰ ঠাইত কি হ'ব যাতে এই সংখ্যাটোক 8 দ্বাৰা হৰণ বা বিভাজ্য যাব গতিকে এক্সৰ ঠাইত কি হ'বগৈ আমাৰ 0 হ'ব গতিকে শুদ্ধ অপশ্যনটো কোনটো হ'ব আমাৰ ডি অপশ্যনটো হ'ব ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া আমি চাওঁ আহক 2 নম্বৰটো প্ৰশ্ন 2 নম্বৰ প্ৰশ্নত আমাক ক'ব বিচাৰিছে কি এজন ব্যক্তি আৰু তেওঁৰ পুত্ৰৰ গড় বয়স 40 বছৰ দিয়া আছে তেওঁলোকৰ বয়সৰ অনুপাত 11 অনুপাত কি থোৱা আছে 5 দি থোৱা আছে তেন্তে পুত্ৰৰ বয়স কিমান আমি নিৰ্ণয় কৰিব লাগে এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু আজি মই যেহেতু ভিডিঅ'টো আৰম্ভ হওঁতে এটা কথা কৈছোঁ কি আজি যিকেইটা প্ৰশ্ন আলোচনা কৰিম কোনোবা নহয় কোনোবা এটা এক্সামত আহিছেই চ' এইটো বেংক ৰিক্ৰুইটমেণ্ট 2009ত আহিছিলে এটা প্ৰশ্নটো কেনেকৈ সমাধান কৰিম চাব আপোনালোকে যেহেতু এজন ব্যক্তিৰ কথা কোৱা আছে আৰু তেওঁৰ কিছু পুত্ৰৰ কথা কৈ থোৱা আছে আৰু তেওঁলোকৰ গড় বা এভাৰেজৰ কথা কোৱা আছে গড় বা এভাৰেজ আমি নিশ্চয় বুজিব পাৰিছোঁ কিহৰ কথা কৈছোঁ আমি গড় বা এভাৰেজত যদি আপোনালোকে এতিয়াও আপোনালোকে আমাৰ ভিডিঅ'টো যদি চোৱা নাই ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে আপোনালোকে চাব পাৰিব চাই ল'ব এবাৰ ঠিক আছে এতিয়া যেহেতু পুত্ৰ আৰু মানে ব্যক্তিজন আৰু তেওঁ পুত্ৰৰ বয়সৰ গড়টো দি থোৱা আছে বা এভাৰেজ দি থোৱা আছে তাৰমানে এই কওঁতে এটা কথা প্ৰয়োজন হৈ গৈছে কি ব্যক্তিজনৰ বয়স আৰু পুত্ৰজনৰ বয়সটো আমি প্ৰথম নিৰ্ণয় কৰি ল'ব লাগিব বা কেনেকুৱা ধৰণৰ হয় আমি জানি ল'ব লাগিব নহয় জানো কিন্তু লগতে আৰু এটা কথা কৈ থোৱা আছে কি তেওঁলোকৰ বয়সৰ অনুপাতটো 11 অনুপাত 5 বুলি থোৱা আছে গতিকে এই কণ্ডিশ্যনটোৰ পৰা যিটো 11 অনুপাত 5 দি থোৱা আছিলে এইটোৰ পৰা আমি কি উলিয়াব পাৰিম মানুহজন বা ব্যক্তিজনৰ বয়সটো উলিয়াব পাৰিম মানে বয়সটো উলিয়াব পাৰিম বা ধৰি ল'ব পাৰিম আৰু পুত্ৰজনৰ বয়সটো আমি ধৰি ল'ব পাৰিম চ' মানুহজন মই ভাবি লৈছোঁ মেন বুলি মেনশ্যন কৰিছোঁ আমি মেন সেইজনৰ বয়সটো আমি ধৰি লৈছোঁ কিমান 11x বুলি মানি লৈছোঁ আৰু যিজন পুত্ৰজনৰ বয়সটো কিমান হ'ব 5x হ'ব এতিয়া এই দুটা কেনেকৈ ধৰিলোঁ এই কথাটো মই বয়সৰ যেতিয়া ভিডিঅ' আপলোড কৰিছিলোঁ ন তাত মই এই প্ৰশ্নৰ আলোচনা কৰিছিলোঁ যে এক্সটো কিয় লৈ লোৱা যায় যিহেতু প্ৰথম কৈ লৈছোঁ আপোনালোকক যিহেতু ব্যক্তিজন কিয় আছে আগত আছে পুত্ৰজন পাছত আছে গতিকে 11টোৱে বুজাই আছে ব্যক্তিজনৰ ক্ষেত্ৰত বুজাই আছে বা মানুহজন বা মেনজনৰ কথা বুজাই আছে আৰু 5টোৱে বুজাই আছে পুত্ৰজন বা চনৰ কথা বুজাই আছে চ' ইয়াত 11 আছে চ' ইয়াত 11x লিখিছোঁ আৰু এই 5টো ন চনৰ কাৰণে 5x লিখিছোঁ এতিয়া এক্সটো কেনেকৈ পালোঁ জানেনে যে এতিয়া এটা কথা চাওকচোন তাৰমানে এই মানুহজন আৰু পুত্ৰজনৰ বয়সটো 11 অনুপাত 5 যে ৰাখি থৈছে ইয়াৰ ৰিজনটো কি গম পায়নে মানুহজনৰ বয়সটো এইটো হ'ব পাৰে মানুহজনৰ বয়স বোলে 33 পুত্ৰজনৰ বয়সটো কিমান বোলে 15 এতিয়া ইয়াক সিম্পলিফাই কৰিব পাৰোঁ তাৰমানে সিম্পলিফাই মানে সৰল কৰিব পাৰোঁ 3 কাটিলে 11 ইয়াক 3 কাটিলে কি হ'ব 5 হ'ব তাৰমানে আফটাৰ সৰল কৰাৰ পাছত 11 অনুপাত 5 ৰাখিছে এনেকুৱা হ'ব পাৰে বা এনেকুৱা হ'ব পাৰে যে 44 হ'ব পাৰে আৰু আপোনাৰ 20 হ'ব পাৰে ইয়াক 4 কাটি দিয়কচোন 4 কাটিলে 11 হ'ল ইয়াক 4 কাটিলে 5 থাকিব 4 5 গুণ 20 তেনেকুৱা নহয় জানো তাৰমানে আফটাৰ সৰল কৰাৰ পাছতহে 11 অনুপাত 5 ৰখা আছে এই যে আমি যে ইয়াক যে কাটিছোঁ ইয়াক 3 কাটিছোঁ ইয়াক 4 কাটিছোঁ 3 ইয়াক 3 কাটিলোঁ ইয়াক 4 কাটিলোঁ কটাৰ পাছতহে যে 11 অনুপাত 5 পাইছোঁ সেই 3 4টোক বুজাইছে কোনে x এটা মানে ঠিক আছে এইটো সৰল কৰাৰ পাছতহে এনেকৈ ৰখা আছে চ' সেইদিনা আমি সাধাৰণতে এক্সটো যে লগত ইনটু কৰি লৈ লওঁ তাত পূৰণচক 11 ইনটু x ৰাখিছোঁ 5 ইনটু যে x ৰাখিছোঁ ইয়াৰ ৰিজনটোৱে সেইটো কাৰণ আপোনাৰ সৰল কৰাৰ পাছতহে 11 অনুপাত 5 হৈ আছে আৰু এক্সটোক আচলতে ইয়াক কি বুলি কোৱা যায় জানেনে গসা উ বুলি কোৱা যায় তাৰমানে কাৰণ এইটো গসা উ তাৰমানে এই 33 আৰু 15ৰ গসা উটো 3 হয় চ' 3 কটাকটি কৰাৰ পাছত কি হৈছে 11 অনুপাত 5 হৈছে গসা উ মানে এচিএফৰ কথা কৈছোঁ ঠিক আছে এই এক্সটো ইয়াত এচিএফ বুজাই আছে ঠিক আছে এতিয়া এই কথাটো বুজিব পাৰিছোঁ বুলি ভাবি লৈছোঁ এতিয়া মানুহজনৰ বয়সটো পালোঁ আমি পুত্ৰজনৰ বয়সটো পালোঁ এতিয়া প্ৰশ্নতে কি কৈছে চাব আপোনালোকে প্ৰশ্নতে কৈছে কি মানুহজনৰ বয়স আৰু পুত্ৰজনৰ বয়সৰ গড় 40 বছৰ এতিয়া চাব গড় মানে কেনেকৈ উলিয়াওঁ যিটো অবজাৰ্ভেশ্যন বা আমাৰ পৰ্যবেক্ষণ কেইটা আছে পৰ্যবেক্ষণ দুটা এজন ব্যক্তি আছে এজন পুত্ৰ আছে গতিকে ব্যক্তিজনৰ বয়স আৰু পুত্ৰজনৰ বয়সটো আমি কি কৰি দিম যোগ কৰিলোঁ গড় কেনেকৈ উলিয়াওঁ 2 নহয় জানো কি হ'ব / 2 হ'ব আৰু এই গড়টো কিমান দি থোৱা আছে 40 বছৰ দি থোৱা আছে এইটো কেনেকৈ আহিছে বুজি পাইছেনে আমি যাওকচোন আমি বোলে এজন বেটছমেনে 20 ৰান কৰিলে আজি 20 ৰান কৰি যোৱাকালি 20 ৰান কৰিছে আজি 30 ৰান কৰিলে আপুনি গড় কেনেকৈ উলিয়াব এই দুটাক যোগ কৰি পেলাই কি কৰে আপুনি যোগ কৰি পেলাই কি কৰি দিয়ে 2 এখন কৰি এতিয়া গড় উলিয়াই জানো এতিয়া মানুহজনৰ বয়সটো পালোঁ পুত্ৰজনৰ বয়সটো পালোঁ সিহঁতক যোগ কৰি কি কৰিম 2 এখন কৰি দিম তেতিয়াহে গড়টো পাম আমি আৰু এই গড়টো কিমান বুলি কৈ থোৱা আছে এই গড়টো 40 বুলি কৈ থোৱা আছে গতিকে সিহঁতক গড় উলিয়ালোঁ গড়টো উলিয়াই পেলাই কি ইকুৱেল 40 লিখি দিলোঁ কাৰণ 40 গড়টো 40 বুলি কৈ থোৱা আছে এতিয়া আমি কি কৰিব লাগে সমাধান কৰিব লাগে যদি সমাধান কৰোঁ 11x + 5x কিমান হ'ব 11ৰ লগত 5 মানে 11টা x আৰু 5টা x কিমান হ'ব 16টা x হ'বগৈ
হ'ল আৰু এই দুইটোৱে কি আছিলে হৰণ ইফালে গ'লে কি হ'বগে পূৰণ হ'বগে পূৰণ হ'লে আশীৰ লগত যদি আমি কৰোঁ 40ৰ লগত যদি কৰোঁ কি হ'ব 80 হ'বগে হ'ল এতিয়া মই সমাধান কৰিম চাব এতিয়া মই x টো ৰাখি দিলোঁ সিফালটো 40 টো অলৰেডি আছিলে নহয় জানো 40 টো কি হ'ব 16 40 নহয় 80 আছিলে মই যদি x টো ৰাখি দিছোঁ 16 টো লৈ গৈছোঁ এই 16 হ'ল 16 এ 80 কাটিব লাগে কিমান যাব আমি 5 16 80 বুলি জানো গতিকে 16 যেতিয়া 16 যেতিয়া 80 কাটিং কি আহিব ৰিজাল্টটো 5 আহিব তাৰ মানে x ৰ ভ্যালুটো কি পালোগে আমি 5 পালোগে নহয় জানো x ৰ ভ্যালু 5 পালো তেতিয়া আমাক প্ৰশ্ন সুধিছিলে কি তেন্তে পুত্ৰৰ বয়স কিমান আমাক হেতুৱে নিৰ্ণয় কৰিব কৈছে পুত্ৰৰ বয়সটো কিমান পাইছিলো 5x আছিলে গতিকে x ৰ জায়গাত কি কৰিম আমি 5 পুট কৰি দিম সো 5 5 গুণ কিমান 25 25 গতিকে পুত্ৰজনৰ বয়স কিমান আহিলে 25 গতিকে দুই নম্বৰ অপচনৰ কাৰেক্ট অপচনটো কোনটো হ'ব বি যেটো নেকি 25 হ'ব দুই নম্বৰ কোৱেশ্চনটো এনসাৰ হ'ল বি অপচন ঠিক আছে নেক্সট প্ৰশ্নটো চাব এতিয়া আমি চাওঁ কোৱেশ্চন নম্বৰ 3 টো কোৱেশ্চন নম্বৰ 3 তে কি ক'ব বিচাৰিছে দুটা সংখ্যাৰ যোগফল আৰু গুণফল ক্ৰমে 12 আৰু 35 তেন্তে অনুন্নকৰ যোগফল কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে এতিয়া প্ৰথমটো সংখ্যা যেটো সংখ্যা দুটা আছে নহয় জানো গতিকে আমি কি কৰিলো প্ৰথম সংখ্যাটো মানি লৈছো মই x আৰু দ্বিতীয় সংখ্যাটো মানি লৈছো কি y বুলি এটা প্ৰশ্নটো কৈছে কি দুটা সংখ্যাৰ যোগফল তাৰ মানে সংখ্যাটাৰ যোগফল তাৰ মানে x y টো কিমান দি থোৱা আছে আমাক 12 বুলি দি থোৱা আছে আৰু সংখ্যাটাৰ কি কৈছে গুণফল মানে পূৰণফল x * y কিমান দি থোৱা আছে 35 দি থোৱা আছে হল তেন্তে কৈছে কি তেন্তে অনুন্নকৰ যোগফল কিমান হ'ব মানে অনুন্নক বলে কি বুজি পায় গম পায় নে আপুনি অনুন্নক মানে ৰেচিপ্ৰকেল ইংলিছত ৰেচিপ্ৰকেল বুলি কয় অসমীয়াত অনুন্নক বুলি কয় এতিয়া অনুন্নক মানে কি x সংখ্যাৰ এটা সংখ্যাটো যে x আছিলে গৰে x ৰ অনুন্নকটো কি হ'ব জানেনে x ৰ অনুন্নকটো হ'ব 1/x তাৰ মানে ইয়াক লুটিয়াই দিলে হ'ল তলত 1 নহয় জানো তাক লুটিয়াই দিলে হ'ল তলত 1 আছে লুটিয়াই খালে কি হ'ব x টো তললৈ আহিব 1 টো ওপৰলৈ গুচি যাব তেনেকুৱা ন কথাটো ঠিক আছে সো x ৰ অনুন্নকটো কি হ'ব 1/x আৰু y অনুন্নকটো কি হ'ব 1/y ইহতৰ যোগফলটো কি হ'ব আমাক হেতু সুধিছে তেন্তে অনুন্নকৰ যোগফলটো কি হ'ব সক x ৰ অনুন্নক লিখিলো 1/x y অনুন্নক লিখিলো 1/y হেতক যোগ কৰি দিছো হেতক যোগফলটো কি আহিব আমি এটা এনসাৰ উলিয়াব লাগে সো আমি প্ৰথম কি লম লখাগু x আৰু y লখাগু কি হ'ব ইহতৰ পূৰণফলটোৱে x * y সো x * y কি আহিলে লখাগু আহিলে এতিয়া x এ যদি x * y হৰণ কৰো কেবাৰ যাব জানে নে y বাৰ যাব প্লাস y এ যদি x * y হৰণ কৰো কেবাৰ যাব x বাৰ যাব সো ওপৰত কি হ'ব x হ'ব হল এতিয়া চাব কি কম আমি x * y ৰ ভ্যালু কিমান 35 নহয় জানো x * y ভ্যালু কিমান 35 দি থোৱা আছিল আৰু y + x বা x + y ভ্যালু কিমান দি আছে 12 দি থোৱা আছে নহয় জানো কাৰণ y + x বা x + y কথাটো একেটাই সো 12 কি হ'ল 35 আহিলে গতিকে শুদ্ধ অপচনটো কোনটো হ'ব অপচন নাম্বাৰ এ টো হ'ব সো এটো কিমান ইজি প্ৰশ্ন আছিলে এটো আহিছিলে এসএসসি 2007 ত আহিছিলে ঠিক আছে নিশ্চয় ভাবিছো আপোনালোকে বুজিব পাৰিছে এটো নেক্সট প্ৰশ্নটো চাব এতিয়া আমি চাওঁ হক 4 নম্বৰ প্ৰশ্নটো কৈছে কি if 25a plus 25b equal 115 what is the average of a and b উলিয়াব লাগে যেটো এই প্ৰশ্নটো মই অসমীয়াত ৰখা নাই কাৰণ একেবাৰে আমি এটো বুজিব পাৰিছো সকলোৱে এভাৰেজ মানে গড় উলিয়াব কৈছে a আৰু b ৰ গড় কি হ'ব আমি উলিয়াব লাগে এটা সমীকৰণ দিয়া আছে সমীকৰণটো দিয়াৰ পাছত আমাক সুধিছে a আৰু b ৰ গড় কিমান হ'ব এতিয়া এটা কথা চাব a আৰু b ৰ গড় উলিয়াব কৈছে আমি গড় মানে কি গড় মানে এভাৰেজ আমি কেনেকৈ উলিয়াম দুটা যেটো মান কেটা আছে তাৰ মানে পৰ্যায়বহন কেটা আছে দুটা আছে a আৰু b এতিয়া a আৰু b ৰ গড় বুলিলে কি বুজি পাও a + b ডিভাইডেড বাই 2 ইয়াৰ ভ্যালুটো যেটো আহিব হেতু হ'ব আমাৰ a আৰু b কি হ'ব গড় হ'ব আমি এই কথা সকলোৱে বুজিব পাৰিছো এতিয়া আমি তাকে নিৰ্ণয় কৰিম চাব যেহেতু আমাক সমীকৰণটা দিয়া আছে এতিয়া এই প্ৰশ্নটো বেংক পিও 2009 ত আহিছিলে এটা চাব আপুনি কেনেকৈ সমাধান কৰে আমি ইয়াত দি থোৱা আছে 25a plus 25b দি থোৱা আছে ইকুৱেল টু কিমান দি আছে 115 দি আছে নহয় নে এতিয়া চাব 25 ইয়াতো আছে 25 ইয়াতো আছে মই 25 টো কমন লব পাৰো ন এটো অসুবিধা নাই 25 কমন ললো ইয়াত থাকি যাব a ইয়াত থাকি যাব b আৰু a ফালে হ'ব কিমান 115 হল এতিয়া চাব মই a + b টো ৰাখি দিলো এফালে 25 ইয়াত কি হৈছে পূৰণফল ইফালে গলে কি হ'বগে হৰণফল হ'বগে জ 115 25 এ মই কি কৈছো হৰণ কৰি দিছো হল কাৰণ ইয়াত পূৰণ হৈছিলে এফালে গলে হৰণ হ'ব যেহেতু এটো একক ঘত 5 আছে একক ঘত ইয়াৰো 5 আছে গতিকে 5 টো ইয়াৰ হৰণ যাব গতিকে
5 যদি 25 কাটো 5 বাৰ 5 5 গুণ 25 ইয়াক 5 কাটিলে 5 2 গুণ 10 তাৰপিছত 15 থাকিব 5 23 হ'ব হ'ল তাৰমানে আমি পালোগে কি a + b ৰ ভ্যালুটো আমি কি পালোগে 23 বাই কি পালোগে 5 পালোগে এটো 23 হা 23 বাই 5 পালো এতিয়া আমাৰ m টো কি আমি উলিয়াবলে a + b / 2 সো 2 এ দুইফালে হৰণ কৰি দিও a + b ইয়াক মই কি কৈছো 2 এ হৰণ কৰি দিলো কাৰণ উলিয়াব লাগে a টো গতিকে 2 এটা ইয়াক হৰণ কৰিছো ইয়াকো হৰণ কৰিম নহয় জানো সো 23 টো ওপৰত থাকিলে সো এটো হৰণ মানে কিনো এই গুটেটোকে হৰণ 2 এ হৰণ কৰিব তাৰ মানে কিনো আলটিমেটলি ইয়াক 2 এটা পূৰণ কৰি দিলে হ'ল তে হৰণ কৰতে বুজালে নহয় জানো এতিয়া তলত কি হ'ব ওপৰত হ'ব 23 তলত হৈ গ'ল 10 10 হে যেতিয়া 23 হৰণ কৰিম আমাৰ কি আহিব ৰিজাল্টটো 2.3 আহিব আমি সকলোৱে জানো এটো কাৰণ 10 হে হৰণ কৰিছো 23 সো 2.3 আহিব গতিকে a আৰু b এভাৰেজ কি হ'বগে 2.3 তাৰমানে অপচন নম্বৰ বি টো কাৰেক্ট হ'ব সক্সৰ কিমান ইজি প্ৰশ্ন হয় ঠিক আছে নেক্সট প্ৰশ্নটো চাম এতিয়া আমি চাওঁ কোৱেশ্চন নম্বৰ 5 টো কোৱেশ্চন নম্বৰ 5 টো মই কৈছে কি সিম্পলিফাই কৰিব লাগে সিম্পলিফাই মানে সৰল কৰিব লাগে এতিয়া ইয়াত ৰুট ওভাৰ দিয়া আছে তাৰমানে স্কয়াৰ ৰুট বা বৰ্গমূল দিয়া আছে আৰু ইয়াত বহুত ডাঙৰ সংখ্যা কেইটামান দিয়া আছে যেটো যুগতেইটা সংখ্যা কি আছে দশমিকত আছে এতিয়া আমি এক সমাধান কৰিবলৈ কি ৰিজাল্ট আহিব আমি নিৰ্ণয় কৰিব লাগে হেকত কি আহিবগে ঠিক আছে এতিয়া আমি কেনেকৈ সমাধান কৰিম জানে নে এতিয়া প্ৰথমতে আমি স্কয়াৰ ৰুটডাল বাদ দিছো স্কয়াৰলৈ মই হেকত কৈ পাতিম কি আগধৰি মই স্কয়াৰৰ ভিতৰত যিখিনি মান আছে ন মানখিনি আগধৰি মই কি কৰিব বিচাৰিছো সমাধান কৰি ল'ব বিচাৰিছো তাৰপিছত আমি স্কয়াৰ ৰুটৰ ভ্যালুটো কি আহিব তাৰমানে বৰ্গমূলৰ ভ্যালুটো কি আহিব আমি হেকত উলিয়ামগে হল এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন যদি আপুনি দেখে ন কেনেদৰে সমাধান কৰিব জানে নে আপুনি কি কৰিব গম পায় নে আপুনি ওপৰত যেটো মান কেইটামান দিয়া আছে তলতো দশমিক মান কেইটামান দিয়া আছে এই মান কেইটা বা দশমিক সংখ্যা কেইটা আপুনি কি কৰিব জানে নে দশমিকৰ পাছত কেইটাকে অংক আছে আপুনি প্ৰথমতে হিসাব কৰি লওক এই ওপৰত যিকেইটা আছে ন মই হিসাব কৰিম চাব ইয়াত দশমিকৰ পিছত কেইটা অংক আছে 3টা অংক আছে ইয়াত দশমিকৰ পিছত কেইটা অংক আছে 3টা আছে দশমিকৰ পিছত কেইটা আছে 3টা আছে ইয়াত দশমিকৰ পিছত কেইটা আছে 2টা আছে সো 3টা 3 3 6 6 3 9 9 দিয়ে কিমান হল 11টা ইয়াত দশমিকৰ পিছত ওপৰত যদি গুটে আমি সংখ্যা কেইটা চাও দশমিক সংখ্যা কেইটা চাও দশমিকৰ পিছত কেইটা অংক আছে দশমিকৰ পিছত 11টা আছে তলত চাওচোন তলত আছে 3টা ইয়াত আছে 4টা 4 নে 7টা 7 4 11টা ইয়াতো 11টা আছে এতিয়া সক ওপৰত থকা সংখ্যা কেইটাৰ দশমিকৰ পিছত থকা অংক সংখ্যা 11টা তলত থকা সংখ্যা কেইটাৰো দশমিকৰ পিছত থকা অংক কেইটাৰ হিসাব কৰি চালে কেইটা পালো 11টাই পালো সমান আছে গতিকে আপুনি দশমিকটো সম্পূৰ্ণ উঠাই দিয়ক দশমিক দৰকাই নাই ইয়াক যদি দশমিকটো ইয়াক যদি উঠাই দিও ন ইয়াতো 11টা আছে ইয়াতো 11টা আছে গতিকে দশমিকটো আপুনি কমপ্লিট ভাবে উঠাই দিয়ক কাৰণ ইয়াক উঠাই দিব আমি পাৰিম যেতিয়া আপুনি এনেকা সমান হৈ থাকিব ন আপুনি উঠাই দিব ঠিক আছে তাৰমানে দশমিকটো উঠাই দিলে আমাৰ ইয়াত আলটিমেটলি প্ৰথম যদি উপ সংখ্যাটো হ'ব ন এটো দশমিক উঠাই দিলে আলটিমেটলি অকল 9 হৈ গ'ল এটো কিমান হৈ যাব 36 হৈ যাব এটো কিমান হৈ যাব এটো 16 হৈ যাব এটো হৈ যাব 8 কিয় উঠাই দিলো কাৰণ দশমিকৰ সংখ্যাটো সমান আছিল ওপৰটো 11টা তলটো 11টা আপুনি উঠাই দিয়ক সম্পূৰ্ণ ঠিক আছে তলত হৈ যাব 2 এটো হৈ যাব 8 এটো হৈ যাব 2 হল এটা আপুনি কি কক সমাধান কৰক সমাধান কৰিলে কি হ'ব এটো আমি কাটিব পাৰিম কিহেকে কাটিব পাৰিম জানে নাই এটো 2 এ 8 এ 2 এ 16 নহয় জানো এই 16 লগত কাটি দিলো তাৰ পিছত a2 টোৱে ইয়া কাটি দিলো 4 হৈ গ'ল তাৰ মানে ওপৰত কি থাকিলেগে 9 থাকিলে এটো 9 থাকিলে 36 থাকিলে আৰু 4 থাকিলে নহয় জানো এতিয়া এই 36 টো 36 এ ৰাখক এই 9 টোৱে 4টা পূৰণ কৰিলে কি হ'ব 36 হৈ যাব তাৰ মানে আলটিমেটলি আমাৰ এনসাৰ আহিলে কিমান 36 স্কয়াৰ আহিলে কিন্তু আমি উলিয়াবলৈ গৈছো কি ইয়াৰ বৰ্গমূল সো 36 টো স্কয়াৰ তাৰ মানে ইয়াৰ বৰ্গমূল ইলে আলটিমেটলি কিমান আহিব সৰি স্কয়াৰটো কাট খাই গ'ল স্কয়াৰটো ইয়া হ'ব লাগে নহয় জানো তাৰ মানে আলটিমেটলি কি আহিব আমাৰ এনসাৰটো 36 গতিকে শুদ্ধ অপচনটো কোনটো হ'ব অপচন নম্বৰ ডি 36 হ'ব সো কিমান ইজিলি আমি কৰিব পাৰিছো এটো ঠিক আছে নেক্সট প্ৰশ্নটো চাব এতিয়া চাব কোৱেশ্চন নম্বৰ 6 টো কৈছে কি সপ্তম অংশক ইয়াৰ একাদশ অংশৰে গুণ কৰিলে 1232 পোৱা সংখ্যাটো হ'ব তাৰ মানে এটা সংখ্যাৰ সপ্তম অংশ আৰু সেই সংখ্যাটোৰ একাদশ অংশক যদি গুণ কৰোঁ গুণ মানে পূৰণফল কৰিলে 1232 আহে তেন্তে সংখ্যাটো কি হ'ব আমি নিৰ্ণয় কৰিব লাগে ঠিক আছে এতিয়া চাব এতিয়া কথা হল কি কোনোবা এটা সংখ্যা যেটো আমি সংখ্যাটো নাজানো গতিকে সংখ্যাটো ভাবি ললো x এতিয়া এই x সংখ্যাটোৰ সপ্তম অংশ মানে সপ্তাংশ মানে আমি বুজিব কি গম পাইনে 7/x
আৰু একাদশ অংশ তাৰমানে কি একাদংশ মানে কি বুজিবা আমি ইহঁতৰ গুণনফল কাৰ একাদংশ তাৰমানে x/, কি হ'ব 11 হ'ব ইহঁতৰ পূৰণফল x/7 ইনটু x/11 ইহঁতৰ পূৰণফল কি হয় বুলি কৈছে 1232 আহে বুলি কৈছে তেতিয়া আমি কি উলিয়াবলৈ xৰ ভ্যালুটো আমি উলিয়াবগে লাগিব হল এতিয়া যদি মই পূৰণ কৰোঁ এটো এতিয়া কি হ'ব ওপৰৰ পূৰণ তললৈ পূৰণ হ'ব যেহেতু দুটা ভগ্নাংশৰ পূৰণফল কেনেকৈ কৰে ওপৰৰ পূৰণ x পূৰণ কৰিলে x স্কয়াৰ তলত পূৰণ কৰিলে 11 ইনটু তাৰমানে 7 ইনটু 11 1232 ঠিক আছে এতিয়া x স্কয়াৰ ৰাখি দিলোঁ এটো 1232 আৰু এইফালে হৈ গ'লগে 7 ইনটু 11 মানে কি হ'ব 77 এতিয়া 77 টো ইয়াত হৰণ হৈ আছিল ইফালে গ'লে কি হ'ব পূৰণ হ'ব গতিকে এইফালে হলো পূৰণ হ'লগে এতিয়া চাব আপোনালোকে কি কৰিম মই ইয়াত x স্কয়াৰ ৰাখি দিলোঁ এতিয়া 1232 টো আপুনি মৌলিক উৎপাদক বিশ্লেষণ কৰিব পাৰে আৰু ইয়াক যদি আপুনি চাই আপুনি ইয়াক কেনেকৈ প্ৰকাশ কৰিব পাৰে জানেনে 77 ইনটু 16 হিচাপে প্ৰকাশ কৰিব পাৰিব 1232 টো ঠিক আছে তাৰ পিছত এটো 77 আছে অলৰেডি এতিয়া আমি ইয়াক কেনেকৈ লিখিম ইয়াক আমি 77 এটো 77 এটো 77 এটা পূৰণফল দুটা পূৰণ কৰিলে কি হ'ব স্কয়াৰ হ'ব 16 টোক আমি কি লিখিব পাৰোঁ 4 স্কয়াৰ নহয় নে এটো x স্কয়াৰ সো x স্কয়াৰ ইকুৱেল টু আমি কি লিখিব পাৰোঁগে এতিয়া আমি 77 এটো পূৰণ কৰি দিলোঁ 77 ইনটু 4 কৰি দিলোঁ নহয় জানো স্কয়াৰটো ইয়াত আছিলে মানে তো কমনলি স্কয়াৰ লিখি দিলোঁ 77 ইনটু 4 হ'ল কমনলি 2 লিখি দিলোঁ হ'ল তে x ৰ ভ্যালু কিমান আহিব 77 ইনটু 4 আৰু 77 লগত যদি 4 টো পূৰণ কৰে আপুনি ৰিজাল্ট পাবগে 308 গতিকে শুদ্ধ অপচনটো কোনটো হ'ব অপচন নাম্বাৰ বি টো ঠিক আছে নেক্সট প্ৰশ্নটো চাব এতিয়া আমি চাওঁ কোৱেশ্চন নম্বৰ 7 টো কোৱেশ্চন নম্বৰ 7 টো কৈছে কি আটাইতকৈ সৰু সংখ্যাটো হ'ল যেটো সংখ্যাক 32 36 45 60 and 80 ৰে সম্পূৰ্ণভাৱে বিভাজ্য যায় তাৰ মানে আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰিব লাগে যেটো সংখ্যাক ইহঁত কেইটাই কি হয় সম্পূৰ্ণভাৱে বিভাজ্য যায় তাৰ মানে কি কৈছে গম পাইছনে তাৰ মানে আমাক উলিয়াব বিচাৰিছে এলসিএম টো উলিয়াব কৈছে যে এইকেইটা সংখ্যাৰ এলসিএম টো কোন তাৰ মানে লসাগু কোন কাৰণ আমি লসাগু মানে কি লসাগু হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক যে লঘিষ্ঠ সাধাৰণ গুণিতকটোৱে হয় যে মানে এই সংখ্যাকেইটাৰ যদি লঘিষ্ঠ সাধাৰণ গুণিতকটো উলিয়াও হেতুৱে হ'ব কি আটাইতকৈ সৰু সংখ্যা যেটো সংখ্যাক এইকেইটা সংখ্যাৰে সম্পূৰ্ণভাৱে বিভাজ্য যায় গতিকে এই প্ৰশ্নটো লসাগু উলিয়াক বুলি নাহি পেলাই এই প্ৰশ্নটো এনেদৰে আহিব পাৰে যে আটাইতকৈ সৰু সংখ্যাটো উলিওৱা যেটো সংখ্যাক ইহঁতে সম্পূৰ্ণভাৱে বিভাজ্য যায় এতিয়া আমি কি কৰিম এই সংখ্যাকেইটাৰ লসাগু উলিয়াম গতিকে লসাগু উলিয়াবলৈ অলৰেডি মই বহুকেইটা ভিডিও লসাগু ওপৰত মই অলৰেডি বনাই ৰাখিছোঁ বা এলসিএম বা ইসেফ ওপৰত আপোনালোকে যদি চোৱা নাই চাব পাৰিব ডেসক্ৰিপচন তাৰ লিংকটো দিয়া থাকিব এতিয়া চাওঁ আমি কেনেদৰে উলিয়াম ইহঁতৰ প্ৰথমটো আছে 32 তাৰ পিছত দিয়া আছে 36 তাৰ পিছত দিয়া আছে 45 তাৰ পিছত দিয়া আছে 60 তাৰ পিছত দিয়া আছে 80 নহয় জানো এতিয়া আমি কি কৰি দিম ইহঁতৰ উৎপাদক বিশ্লেষণ কৰিম নহয় জানো এনেকৈ আমি উৎপাদকবোৰ মানে সাধাৰণ উৎপাদকবোৰ উলিয়াম এতিয়া চাব প্ৰথম আমি মৌলিক উৎপাদক এটো মৌলিক উৎপাদক বিশ্লেষণ কৰাৰ আগতে কোৱা হয় নহয় জানো সো প্ৰথম আমি মৌলিক উৎপাদকটো কি প্ৰথম মৌলিক সংখ্যাটো কি 2 গতিকে 2 এ দিম 2 এ দিলে কি হ'ব 2 হলং 32 এতিয়া 36 লে 36 ৰ 2 থং 36 যদি 2 এ 45 ৰ হৰণ না যায় এনেকৈ থাকিব এই 2 30 সং 60 এটো 2 40 সং হ'ব হল 2 এ দিলো তাৰপিছত আকৌ এতিয়াও 2 এ যাব এটো 2 এ দিয়ক 2 এ দিলে ইয়াত 8 হ'ব 2 এ দিলে ইয়াত 9 হ'ব 45 ক না যাব ইয়াত হ'ব 2 15 30 এতিয়া হ'ব ইয়াত 2 20 হল 2 এ এতিয়াও গৈ আছে আপুনি 2 এ আকৌ দিয়ক 2 এ দিলে 2 দুগুণ 4 2 এ আকৌ 9 ক না যায় 2 এ 45 ক না যায় 2 এ 15 ক না যায় 2 এ কা যাব 20 ক যাব 2 দুগুণ 20 হল 2 এ আকৌ দিয়ক এটো 2 এ দিলো এটো বনি গল আপোনাৰ 2 দুগুণ 4 এটো হৈ গল 9 ত না যায় 2 এ 45 ক না যায় 15 ক না যায় ইয়াক হৈ গল 5 এতিয়া সক আপোনালোকে এতিয়া বহুতে ইয়াত কি কৰে আকৌ 2 এ দি দিয়ে কাৰণ 2 এক যায় নহয় আৰু বাকি কিটাক 2 এ যায় জানো বাকি কিটাক 2 এ না যায় 2 এ যোৱা আৰু এটাও সংখ্যা নাই ইয়াক বাদ দি গতিকে আপুনি একক 2 এ দিয়ক বা নিদিয়ক একো কোনো কথা নাহে গতিকে মই কোন 2 জো নিদিও যদি 2 এ যোৱা আৰু এটা সংখ্যা থাকিলে এটা দিলোতেন কিন্তু 2 এ অকল ইয়াক যায় গতিকে 2 এ দি প্লে টাইম পাস কৰা কোনো প্ৰশ্ন নাহে গতিকে 2 20 পছৰ মৌলিক সংখ্যাটো কোন 3 গতিকে মই 3 এ দিম কাৰণ 3 এ এই 3 ইয়াক 9 কো যায় 45 কো যায় আৰু 15 কো যায়
গতিকে 3 2 নাযায় এনেকৈ ৰাখক 3 3 গুণ 9 3 পোন্ধৰ 45 3 5 গুণ 15 এইটো 5 হ'ল এতিয়া আমাৰ সংখ্যাকেইটা মই ইয়াত যেহেতু জেগাটো তললৈ নুজুলে ন মই ইয়াত লিখি লৈছোঁ কি পালোগে 2 পালোগে 3 পালোগে 15 আছে 5 আছে 5 আছে নহয় জানো এতিয়া আপোনালোকে চাব এতিয়া মই আকৌ কিহে দিম 3 দিছিল ন এতিয়া 3 যোৱা আকৌ আছে 3 আকৌ যায় এটলিষ্ট দুটা সংখ্যাক যায় ন 3 আকৌ দিম 3 ইয়াত 2 থাকিলে এটো এবাৰ হৈ গ'ল এটো 3 5 গুণ 15 এটো 5 এটো 5 থাকিলে হ'ল এতিয়া সব 3 যোৱা সংখ্যা আৰু নাই এতিয়া কিহে যোৱা সংখ্যা আছে 5 যোৱা 5 2 ক নাযায় একে থাকিব এটো এবাৰ গ'ল এটো এবাৰ গ'ল এটো এবাৰ গ'ল এতিয়া এই যে 2 থাকিল ন এই 2টো আমি এতিয়া আপুনি ইচ্ছা কৰি দিবও পাৰে নিদিলেও টাইম পাস হ'বগে তথাপি মই দি দিছো লাষ্টত 1 ৰাখিব পাৰি ন ঠিক আছে এতিয়া এইকেইটা পূৰণফলটোৱে এইকেইটা যিকেইটা আছে ন এইকেইটা পূৰণফলটো হ'ব কি আমাৰ উলিয়াবলগীয়া যেটো আমাৰ আটাইতকৈ সৰু সংখ্যাটো এইকেইটা পূৰণফল ওলাই যাব 2 কেইটা আছে 2 ইয়াত এটা ইয়াত আছে 4টা তাৰ মানে 2 to the power 5 হ'ল তাৰ পিছত 3 আছে দুটা 9 হ'ব 3 3 গুণ 9 তাৰ পিছত আমাৰ কি আছে 5 আছে ইমানে সো 2 to the power 5 মানে কিমান জানেনে 32 কাৰণ আপুনি পূৰণ কৰি চাব পাৰে 2 5টা কাৰণ 2 আছে এই 4টা পূৰণ কৰি চাব 32 পাব আৰু 9 5 গুণ কিমান হ'ব 45 হ'ব সো 32 into 45 ৰিজাল্টটো হ'ব 1440 হ'ব গতিকে এইকেইটা সংখ্যা হৰণ যোৱা বা সম্পূৰ্ণভাৱে বিভাজ্য যোৱা আটাইতকৈ সৰু সংখ্যাটো হ'বগে 1440 যেনেকৈ অপচন নম্বৰ ডি টো কাৰেক্ট হ'ব ঠিক আছে এটো আৰআৰবি 2006 ত আহিছিল ঠিক আছে নেক্সট প্ৰশ্নটো চাব এতিয়া আমি চাও হ কোৱেশ্চন নম্বৰ 82 কোৱেশ্চন নম্বৰ 82 আমাৰ বদমাছুলৰ ওপৰত আহিছিল যদি আপোনালোকে বদমাছুলৰ ভিডিও চোৱা নাই আমাৰ ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে আপোনালোকে চাব পাৰিব কেনেদৰে বদমাছুল ব্যৱহাৰ কৰি এনে ধৰণৰ প্ৰশ্ন সমাধান কৰা যায় এটো আইবিপিএছ ক্লাৰ্ক 2019 ত আহিছিল এতিয়া চাব ইয়াত কি থোৱা আছে 7 ইনটু কি দি থোৱা আছে 7 ইনটু 8 দি থোৱা আছে প্লাস দি থোৱা আছে 123 হৰণ চিন দিয়া আছে 2 আছে আৰু এইকোনা প্ৰশ্নবোধক দিয়া আছে ইনটু 2 দিয়া আছে নহয় জানো এতিয়া বদমাছুলৰ মতে প্ৰথমে ব্ৰেকেটৰ কাম কৰিব লাগে তাপা অফৰ কাম ওতে অফ বুজায় বিতে ব্ৰেকেট বুজায় তাপা বি ডি ডি পিছত ডিভিজন মানে আমাৰ হৰণৰ কামটো আগত কৰিব লাগিব সো 7 ইনটু 8 এনে ৰাখিছো মই প্লাস 123 যদি 2 এ হৰণ কৰো আমাৰ এনসাৰটো আহিবগে 61.5 আহিব আপুনি নিজে কৰিব পাৰিব নহয় জানো এটো পাৰিব বুলি ভাবিলৈছো মই আৰু আমি এই প্ৰশ্নবোধক যেগেটো প্ৰশ্নবোধকটো উলিয়াব লাগে ইয়াৰ জেগাত কি আহিব গৰে ইয়াক মানি ললো আমি কি বুলি x বুলি যেটো কাক নাজানো গতিকে ভাবি লৈছো x তাপা এটা পূৰণফলটো কৰো 7 into 8 কিমান হ'ব 56 56 প্লাস কি হ'ব 61.5 ইনটু কি হ'বগে 2x into 2 তাৰমানে কি হ'ব আলটিমেটলি 2x সো ইয়াক যোগ কৰি দিলে কি হ'ব 56 plus 61.5 টো আহিবই 1 plus 6 কিমান হ'ব 7 হ'ব আৰু 6 পাছে 11 গৰে 117.5 equal to 2x so 117.5 divided by 2 হৈ যাব এফালে x থাকিব কাৰণ দুইটাত পূৰণ হৈ আছে এফালে গৈ হৰণ কৰিম এতিয়া চাব সো হৰণ হলি এতিয়া আমি 2 এ 117.5 টোক আমি হৰণ কৰিব লাগে এতিয়া কেনেদৰে হৰণ কৰিম আপোনালোকে যদি হৰণ কৰিব পাৰে তেতিয়া আপুনি এখন স্কিপ কৰি দিব যেটো তথাপি মই সমাধান কৰি দেখাই দিম কেনেদৰে আমি কৰিম এতিয়া যেহেতু দশমিকৰ পিছত কেটা আছে দশমিকৰ পিছত অংক আছে এটা নহয় জানো আমি কি কৰো তলৰ পৰা 10 এটাই পূৰণ কৰি দিওঁ দশমিকটো যাতে উঠি যাওক গতিকে ইয়াত দশমিকটো উঠি গল 10 এ পূৰণ কৰি দিলো ভাবি লওক আপোনালোকে ইয়াক 10 এ পূৰণ কৰিলে কেনে হ'ব 2 2 গুণ 20 ইকুৱেল টু x যদি দশমিকটো এনেকৈ উঠাই লয় ন আপোনাৰ হৰণ কৰিবলৈ সুবিধা হ'ব হেতনে মই কি কৰি দিছো 10 টা ওপৰটো পূৰণ কৰি দিছো তলটা 10 টা পূৰণ কৰিছো ওপৰত 10 এ কিলা পূৰণ কৰিছো কাৰণ দশমিকৰ পিছত এটা অংক আছে গতিকে দশমিকটো উঠাই দিব বিচাৰিছো গতিকে দশমিকটো উঠি গল তলত 2 আকৌ তলত 10 এ পূৰণ কৰিলে 2 2 গুণ 20 হ'ল এটা 20 এ 117 ক আমি হৰণ কৰিলে আমাৰ এনসাৰটো আহি যাব গতিকে 20 117 নহয় 117 নহয় তাৰ মানে 1175 আছে কাৰণ আমাৰ পইণ্ট উঠি গল ঠিক আছে এতিয়া 20 টো আমাৰ একক 11ক নহয় 17 লৈকে দিব লাগিব তে 17ক 20 দিলে কিমান যাব আমি কেবাৰ দিম ডেফিনেটলি 5 বাৰ দিম কিয়নো 5 20 100 কাৰণ 5 যদি 6 বাৰ দি দিও 120 হৈ যাব কিন্তু আছে 117 গতিকে 5 বাৰ দিম আহিলে 17 নামি আহিলে আৰু এই 5 টো লগতে নমাই আনিলো নহয় জানো তো 117 হলে আমি 8 বাৰ দিম 8 বাৰ দিলে ইয়াত 0 হল 8 আৰু 0 8 2 গুণ 16 160 হলে ইয়াত 15 থাকি যাব 15 20 টো 20 টো 15 হৰণ না যায় দশমিক দিম আহিব 0 আহিব 0 হলে আমি 7 বাৰ দিম কি হ'ব 7 0 0 2 গুণ 14
14 হলে কি থাকি যাব ইয়াত শূন্য থাকি যাব 10 থাকি যাব নহয় জানো 10 হলে দশমিকৰ কাৰণে আকৌ এটা শূন্য আহিলে এটা 5 বিছং কি হ'বগে 100 হ'ব হল সম্পূৰ্ণ হৰণ গুচি গল গতিকে 20 এটো সংখ্যাক হৰণ কৰাৰ পাছত আমাৰ আহিলে কি 58.75 আহিলে গতিকে অপচন নম্বৰ কোনটো হ'ব অপচন নম্বৰ বি টো কাৰেক্ট হ'ব ঠিক আছে এটো হৈছে আমাৰ 8 নম্বৰ প্ৰশ্নটো উত্তৰ ঠিক আছে নেক্সট প্ৰশ্নটো চাব এতিয়া আমি চাও হক কোৱেশ্চন নম্বৰ 9 টো কোৱেশ্চন নম্বৰ 9 টো আমি বদমাছুল ব্যৱহাৰ কৰিব লাগিব ইয়াত এ বি সি কেইটামান মান দি থোৱা আছে এৰ কেইটামান আমাৰ এক্সপ্ৰেছন দিয়া আছে বি ৰ কেইটামান এক্সপ্ৰেছন দিয়া আছে সি ৰ কাৰণে এটা এক্সপ্ৰেছন দিয়া আছে যেটা বদমাছুল ব্যৱহাৰ কৰি আমি এ বি সি ৰ মান নিৰ্ণয় কৰিব লাগিব তাৰপা সুধিছে দি ম্যাক্সিমাম ভ্যালু এমং দি এবভ 3 এটা এ বি সি ৰ মান নিৰ্ণয় কৰাৰ পিছত আমাক নিৰ্ণয় কৰাৰ পিছত সুধিছে কি ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰটো কোন ম্যাক্সিমাম ভ্যালু কাৰ এৰ ম্যাক্সিমাম ভ্যালু আছে নে বি ৰ ম্যাক্সিমাম নে সি ম্যাক্সিমাম ডাঙৰ কোনটো আমি নিৰ্ণয় কৰিব লাগে নে হিহতি গুটেই কেইটা ইকুৱেল হেমতে ইয়াত কেইটামান অপচন দিয়া আছে এতিয়া আমি কেনেদৰে সমাধান কৰিম চাব বদমাছল যেহেতু বদমাছে কয় কি যে প্ৰথমতে ব্ৰেকেটৰ কাম কৰি ল'ব লাগে কিন্তু ব্ৰেকেটৰ মাজত কি আছে 4 হৰণ কি আছে 3 আছে গতিকে 4 এ যদি হৰণ 4 এ কাক কি 4 ক কি হৰণ কৰিব লাগে 3 এ সো 4 ক কি হৰণ কৰিব লাগিব 3 এ হৰণ কৰিব লাগিব হৈ গল এটা প্ৰথম ব্ৰেকেটৰ কামটো হৈ গল কাৰণ 4 ক 3 এ হৰণ কৰিছো এটা এ হৰণ চিনডাল হৈ গল তাৰপিছত এই হৰণ চিনটো এনেকৈ ৰাখিলো মই তাৰপা 3 তাৰ পিছত আপোনাৰ এটো হৰণ এনেকৈ ৰাখি দিলো হল তাৰ পিছত চাব আপোনালোকে এটো 4/3 টো মই 4/3 ৰাখি দিছো ঠিক আছে এই হৰণ চিনডালৰ জায়গাত মই কি কৰি দিছো পূৰণ চিন পাতি দিছো যেতিয়া এই হৰণ চিনৰ জায়গাত পূৰণ চিন পাতি দিয়া হয় ন তাৰ পিছত থকা সংখ্যাটো কি হৈ যায় লুটি খাই যায় এটো 3/1 তলত 1 নিচিনাকৈ আছে লুটি খাই গলে কি হ'ব 1/3 হৈ যাব আকৌ এই হৰণ চিনডাল কি কৰি দিছো মই পূৰণ চিনলে হলনি কৰি দিছো কি হ'ব এটো হ'ব 1/4 হৈ যাব হল কাৰণ হৰণ চিনবোৰ যদি পূৰণ চিন আপুনি কৰি দিয়ে তেতিয়া কি হ'ব পিছৰ থকা যেটো ভগ্নাংশ থাকে ভগ্নাংশ লুটি খাই যায় এটো ভগ্নাংশ 3/1 বা এটো 4/1 টাইপ হৈ আছে গতে লুটি খাই গৈ এটো 1/3 হৈ যাব এটো 4/1 টো হৈ যাব 1/4 গতিকে a4 টোৱে মই a4 টো কাটি দিম থাকি গল কি থাকিলে আমাৰ তেলে ওপৰত থাকিলটো 1 কাৰণ ওপৰটো গুটেই কিটা ভিতৰত 1 এ আছে আৰু তলত 3 থাকিলে আলটিমেট থাকিলেগে 9 গতিকে a ভ্যালুটো কি আহিলে 9 এটা ইয়াৰ সাম ইয়াৰ যদি চাও আমি প্ৰথম ব্ৰেকেটৰ কামটো কৰি লম 4 হৰণটো এনেকৈ থাকিলে 3 এ ঠিক যদি হৰণ কৰো কিমান পাম 1 পাম আৰু ইয়াত কি হ'বগে এটো হৰণ 4 আছে হল এটা একে ধৰণে কৰিম এতিয়া এই হৰণ চিনডাল পূৰণ কৰি দিলো 1/1 হৈ যাব তাৰ এই হৰণ চিনডাল কি কৰিলো পূৰণলে কনভাৰ্ট কৰি দিলো 1/4 হৈ যাব তেতিয়া আমি কি কৰি দিম a4 টোৱে এটো 4 যেটো ওপৰৰ 4 এটো 4 তলৰ 4 ভৰে কাটি দিলো গতিকে আলটিমেটলি ইয়াত থাকিলেগে অনলি 1 গতিকে বি ভ্যালুটো আহিলে 1 তাৰপা চাম আমি 3 ভ্যালুটো 4 হৰণ 3 ইয়াটো ব্ৰেকেটৰ ভ্যালু কামটো আৰম্ভ কৰি লম হৰণ কি আছে ব্ৰেকেটৰ ভিতৰত আছে 3 কিহে কৰি আছে 4 এ হৰণ কৰি আছে 3 টো কিহে হৰণ কৰি আছে 4 এ হৰণ কৰি আছে সব পাতি দিলো ব্ৰেকেটৰ কাম হৈ গল এতিয়া আমি একে প্ৰসেস লগাম এই হৰণ চিনডালক পূৰণ চিনলৈ কনভাৰ্ট কৰি দিম কি হৈ যাব 1/3 হৈ যাব হল আৰু এই হৰণ চিনডালক পূৰণ চিন কৰি দিলো তেতিয়া লিখা যাব 3/4 টো কি হৈ যাবগে 4/3 হৈ যাব এটা ইয়াতো কটাকটি না যায় গতিকে উপৰগিটা উপৰ লগত পূৰণ হ'ব তলগিটা তলৰ পূৰণ হ'ব তলত আছে 3 আৰু 3 আছে আৰু তো নাই এই 4 টো ওপৰৰ হয় গতিকে তলত 3 * 3 9 হ'ব ইয়াত হ'ব 4 * 4 16 হল এতিয়া চাব ইয়াত ডাঙৰ কোনটো ইয়াত যেহেতু আহিলে কি a ভ্যালু আহিলেগে 1/9 আৰু b ভ্যালু আহিলে 1 c ভ্যালুটো আহিলে কি আহিলেগে 16/9 আহিলে এটা 16 ক যদি 9 এ হৰণ কৰো ডেফিনেটলি 1 পইণ্ট সামথিং আহিব b টোতকৈ ডাঙৰ হলে c টো আকৌ 1 ক যদি 9 এ হৰণ কৰে আপুনি কিমান সৰু নম্বৰ আহিব আপুনি ভাবি চাওক গতিকে ডাঙৰ কোনটো আহিলে ডেফিনেটলি c টো ডাঙৰ আহিছে গতিকে আমাৰ ম্যাক্সিমাম কোনটো হেতু সুধিছে গতিকে c টো ইয়াতকে ম্যাক্সিমাম ভ্যালু কি হ'ব c হ'ব গতিকে আমাৰ শুদ্ধ অপচনটো হ'বগে c ঠিক আছে এটো আসলে আমাৰ হেখৰটো প্ৰশ্ন আমি আজি এটো ভিডিওত 9টা প্ৰশ্ন আলোচনা কৰিছো যেটো মক টেষ্টত মই 9টা প্ৰশ্ন দিছিলো আপোনালোকে যদি এনেকুৱা ধৰণৰ প্ৰশ্ন মক টেষ্ট হিচাপে যদি এটেম্প কৰিব বিচাৰে আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰিব টেলিগ্ৰাম চেনেলৰ লিংক আমাৰ যেহেতু দি থোৱা আছে পিন মেছেজত দি থোৱা আছে আৰু কমেন্টত দি থোৱা আছে বা আপোনাৰ ডেসক্ৰিপচনত গলেও পাব আপোনালোকে ইচ্ছা কৰিলে আপোনালোকে আমাৰ মক টেষ্টসমূহ এটেম্প কৰিব বিচাৰিলে আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হ'ব আৰু এনেদৰে আমি যেহেতু মক টেষ্টসমূহ এটেম্প কৰাৰ পাছত আমি সমাধানবোৰ আপলোড কৰি আছো আপোনালোকে আশা কৰো প্ৰশ্নকেইটা যিকেইটা প্ৰশ্ন আমি আলোচনা কৰিছো যেহেতু যিকোনো কোনোবা নহয় কোনোবা এটা পৰীক্ষাত আহিছে এনেকুৱা ধৰণৰ প্ৰশ্ন গতিকে আমি আগৰ এক্সামত অহা প্ৰশ্নবোৰ আমি ইয়াত দিওঁ মানে ঠিক আছে গতিকে আজি যিকেইটা প্ৰশ্ন আলোচনা কৰিলো আশা কৰিছো আপোনালোকে ভাল ধৰণে বুজি পাইছে আৰু যদি আপোনালোকৰ কিবা অসুবিধা থাকিছে কমেন্ট কৰি জনাব
আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰি দিব লগৰ বন্ধু বান্ধৱৰ সৈতে আৰু নতুনকৈ যদি চেনেল চাইছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ